ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰহা টাউন শাখা ছাত্ৰ সন্থাৰ সহযোগত দেওবাৰে মহেন্দ্ৰনাথ হাজৰিকা ভৱন প্ৰাংগণত অনুষ্ঠিত হয় বিশেষ অভিনন্দন অনুষ্ঠান। ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰীসকলৰ সমবেত গীত পৰিৱেশনেৰে আৰম্ভ হোৱা বিশেষ অভিনন্দন অনুষ্ঠানৰ উদ্বোধন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদকুমাৰ চলিহাই। ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানটিৰ আঁত ধৰে জিতু বৰদলৈ। অৰূপনাথৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানত প্ৰফুল্ল বৰদলৈ স্মৃতি শৈক্ষিক ন্যাসৰ দ্বাৰা মেধাৱী ছাত্ৰ অৰূপনাথক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আৰ্থিক সকাহ হিচাপে 10,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হয়। ইয়াৰ লগতে নেহেৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি বায়'কেমিষ্ট্ৰি বিষয়ত স্নাতক ডিগ্ৰীত বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় স্থানপ্ৰাপ্ত ৰহাৰ সুকন্যা কৃতিপৰ্ণা মেধি আৰু সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ 140গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীসহ অসম লোকসেৱা আয়োগ পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা আন কেইবাগৰাকীও যুৱক যুৱতীক এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। লগতে হিৰণ্য নাৰায়ণ বৰা স্মাৰক ন্যাসৰ প্ৰত্যেক বিদ্যালয়লৈ এখন হেমকোষ প্ৰদান কৰা হয়। বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথিৰূপে অসম চৰকাৰৰ ভীম বৰদেউৰী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক নিবন্ধকাৰ মিলেশ্বৰ পাটৰ, নিৰ্দিষ্ট বক্তাৰূপে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং, আমন্ত্ৰিত অতিথিৰূপে ND24ৰ মহাপ্ৰবন্ধক জ্যোতিষ প্ৰবন বৰদলৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মৃগাংক শেখৰ ভৰালী হাজৰিকা, নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাকে প্ৰমুখ কৰি শিক্ষক শিক্ষয়িত্ৰী, ৰহাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসহ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল উপস্থিত থাকে। ৰহা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰি আহিছে। এই বৰ্ষ আমি 2025ত আয়োজন কৰিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠান উদ্বোধন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদকুমাৰ চলিহা ছাৰ, আমাৰ মধ্য অসমৰ মনীষী গৱেষক শ্ৰীযুত মিলেশ্বৰ পাটৰ ছাৰ আমন্ত্ৰিত অতিথি হিচাপে মাতা হয়, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মৃগাংক শেখৰ ভৰালী হাজৰিকা ডাঙৰীয়া, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা ডাঙৰীয়া, সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে কৰি গণ্যমান্য ব্যক্তিসকল আমাৰ ইয়াত উপস্থিত থাকে। আৰু এইবাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কৃতিমান ষ্টাৰ ডিষ্টিংশ্যন পোৱা ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনোৱাৰ লগতে এবাৰ বিশেষ সংযোজন হৈছে যে আমাৰ ND24 মহাপ্ৰবন্ধক শ্ৰীযুত জ্যোতিষ প্ৰবন বৰদলৈ ডাঙৰীয়া ৰহাৰে সন্তান আৰু তেখেতে নিজৰ দেউতাকক জীয়াই ৰাখিবৰ কাৰণে এটা ন্যাস গঠন কৰিছে আৰু তেওঁ প্ৰতি বছৰে এই ৰহা আঞ্চলিক ছাত্ৰ মঞ্চতে এজন কৃতিমান আৰু আৰ্থিকভাৱে দৈন্য ছাত্ৰ ছাত্ৰীক 10,000 টকাৰ এককালীন সাহায্য প্ৰতি বছৰে আগবঢ়াই যাম বুলি আমাৰ আগত প্ৰকাশ কৰিছে আৰু এই বৰ্ষৰ আৰম্ভ হৈছে। আৰু এইটো ক্ষেত্ৰত ৰহাই সকলো যোনে গম পাইছে সকলোৱে একমুখে প্ৰশংসা কৰিছে। লগতে আমাৰ ৰহাৰ মহিৰো স্বৰ্গীয় হিৰণ্যনাৰায়ণ বৰা ছাৰৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে এটা ন্যাস গঠন কৰা হৈছে পৰিয়াল আৰু ৰহাবাসীক লৈ, আৰু সেই ন্যাসৰ তৰফৰ পৰা পাৰদৰ্শিতা দেখুওৱা শিক্ষানুষ্ঠানক একোখনিকৈ হেমকোষ প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত আৰু এটা বিশেষ সংযোজন কৰা হৈছে যে APSCত যিসকল আমাৰ ৰহাৰ সন্তানে উত্তীৰ্ণ হৈছে তেখেতসকলকো এইবাৰ সম্বৰ্ধনা জনোৱা হৈছে। আৰু যেতিয়া আমি 2011 বৰ্ষত ৰহা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰথমবাৰৰ কাৰণে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছিলে, তেতিয়া আমি 60-70 জনকহে অভিনন্দন জনাইছিলোঁ। এতিয়া সেই গৈ গৈ আমাৰ 130 হৈছেগৈ। APSC পোৱা ল'ৰা ছোৱালী আমাৰ পাইছোঁ। বৰ্তমান আমাৰ পৰিৱেশ পৰিস্থিতি খুব ভাল হৈছে, শিক্ষাৰ ক্ষেত্ৰত ৰহা আগবাঢ়ি গৈছে, এই তাৰ প্ৰতিচ্ছবি। আগন্তুক দিনত ৰহাখন আৰু আগবাঢ়ি যাওক তাৰে আমি কাম্য কৰিছোঁ আৰু এই ক্ষেত্ৰত ৰহাবাসী ৰাইজৰ অভিভাৱকত্ব আমি বিচাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয়
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলমেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চিষ্টম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।